আজি এইটো ভিডিঅ'ত আমি লসাগু আৰু গসাগুৰ কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ চাম পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। প্ৰথম কুৱেশ্যনটো হৈছে 616 জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? অৰ্থাৎ 616 জন সদস্য আছিলে আৰু 32 জনীয়া সেনা দলৰ পিছে পিছে খোজকাঢ়ি গৈ আছে, কিমান আটাইতকৈ বেছি শাৰী হ'ব বুলি কৈছে। যেতিয়া নেকি কুৱেশ্যনত উচ্চতম বুলি কৈছে, যদি কোনো কুৱেশ্যনত উচ্চতম সংখ্যা বুলি কোৱা হয় বা সৰ্বোচ্চ বুলি কোৱা হয় বা আটাইতকৈ বেছি বুলি কোৱা হয়, তেতিয়াহ'লে আমি বুজি পাব লাগিব যে আমি ইয়াৰ গসাউ উলিয়াব লাগিব। কি উলিয়াব লাগিব? HCF বা গসাউ উলিয়াব লাগিব। কাৰ উলিয়াব লাগিব? 616 আৰু 32ৰ। 616 আৰু 32ৰ। এতিয়া 616 আৰু 32ৰ যদি আমি গসাউ উলিয়াও, বিভিন্ন ধৰণৰ উপায় আছে। আমি যদি মৌলিক উৎপাদকো ভাঙো, 2ৰে যদি হৰণ কৰোঁ, 2 3 গুণ 6, 2 8 গুণ 16, আকৌ 2 15 30 হলে 2 4 গুণ 8, 2 7 গুণ 14 থাকিব 1, আকৌ 2 7 গুণ 14, আকৌ 7ৰে 11 বাৰ। ঠিক সেইদৰে 32ক যদি কৰোঁ, 16 বাৰ যাব 2ৰে 16ক 8 বাৰ, 2ৰে 8ক 4 বাৰ, আকৌ 2ৰে 4ক 2 বাৰ। তেতিয়াহ'লে আমি 616 যদি হয়, 616 আমি লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 11, আৰু 32 হলে আমি কি লিখিব পাৰোঁ? 2 5টা, নহয় জানো? 2 5টা। এতিয়া যিহেতু গসা উলিয়াব কৈছে, আমি কেনেকে গম পালো গসা উলিয়াব কৈছে? কাৰণ প্ৰশ্নত আছে কি? উচ্চতম সংখ্যা। উচ্চতম সংখ্যা হলে গসাও হয়। তো গসা উলিয়াবলৈ হলে যিকেইটা মিল আছে সেইকেইটাহে ল'ব লাগিব। ইয়াত 2 মিল আছে, ইয়াতো 2 মিলি আছে, ইয়াতো 2 মিলি আছে, আৰু কিবা মিলিছে নে? নাই মিলা। অৰ্থাৎ ইয়াত দুটা 2ৰ পৰা আহিব এটা 2, পুনৰ এই দুটা 2ৰ পৰা এটা 2, আৰু পুনৰ এই দুটা 2ৰ পৰা এটা 2। অৰ্থাৎ কিমান হ'ব? 2 2 গুণ 4, 4 2 গুণ 8। তেতিয়াহ'লে উচ্চতম সংখ্যা কিমান হ'ব? 8 হ'ব, যিটো নেকি অপশ্যন এত আছিলে। আমি তেনেকে উলিয়াব পাৰো মৌলিক উৎপাদকত ভাঙি পিনে। ঠিক আছে। আৰু গসা উলিওৱা বেলেগ নিয়মো আছে। আমি যদি বিচাৰো তেতিয়াহ'লে ইউক্লিডৰ যিটো বিভাজন কলন বিধি সেইটো প্ৰক্ৰিয়াৰো কৰিব পাৰো, বা আমি হৰণ পদ্ধতিৰেও কৰিব পাৰো। ঠিক আছে, তেতিয়াহ'লে কি হ'ব? কুৱেশ্যন এৰ আনসাৰটো এ হ'ব, অপশ্যন এ 8। কুৱেশ্যন নম্বৰ 2, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমান থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? ইয়াৰ পৰা আমি কি উলিয়াব লাগিব? কুৱেশ্যনত আমাক কিবা হিণ্ট দিছে নে যে কি উলিয়াব লাগিব? LCM উলিয়াম নে HCF উলিয়াম নে কেনেকুৱা ধৰণৰ কৰিব লাগিব? কুৱেশ্যনত এটা হিণ্ট দিয়া আছে। হিণ্ট কি দিয়া আছে? হিণ্ট দিয়া আছে যে সৰ্বাধিক বুলি কৈছে, মেক্সিমাম বুলি কৈছে, হয় নে? সৰ্বাধিক। যদি সৰ্বাধিক হয় তেতিয়াহ'লে কি উলিয়াব লাগিব? হায়েষ্ট কমন ফেক্টৰ। হায়েষ্ট কমন ফেক্টৰ মানে কি? অসমীয়াত কোৱা হয় গসাউ। গসাউ উলিয়াব লাগিব। কাৰ কাৰ গসাউ উলিয়াম? তথ্য কি কি আছে কুৱেশ্যনত? এটা আছে 625, আনটো আছে 325, অৰ্থাৎ 625 আৰু 325ৰ আমি কি উলিয়াম? গসাউ। ঠিক আছে। 625ৰ গসাউ যদি উলিয়াও, আমি একেই প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙো মৌলিক উৎপাদকত। 5ৰে যদি কৰো, 5 12 60, 5 5 গুণ 25, অৰ্থাৎ 125 বাৰ যাব। পুনৰ 5ৰে 25 বাৰ যাব, পুনৰ 5ৰে 25ক 5 বাৰ যাব। ঠিক সেইদৰে 325ক যদি আমি কৰো 5ৰে, 5 6 গুণ 30, 2 থাকিব, 65 বাৰ যাব 325ক। 5ৰে 65 কেইবাৰ যাব? 13 বাৰ। 13 মৌলিক সংখ্যা আৰু নাযায়। 625ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙো, 5 কেইটা পালো? 5 into 5 into 5 into 5, অৰ্থাৎ 4টা পালো। 325ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙো, 5 into 5 into 13। এতিয়া কথা হৈছে আমি গসা উলিয়াম। গসা উলিয়াবলৈ হলে মিল থকাবোৰ ল'ব লাগিব, বা আমি একেবাৰে কম যিটো পাৱাৰ থাকে, যেনেকে ইয়াত 5ৰ পাৱাৰ 2টা আছে, ইয়াত 5ৰ পাৱাৰ 4টা আছে, আমি কোনটো ল'ম? 5ৰ পাৱাৰ 2টা, অৰ্থাৎ 5 into 5 কিমান হ'ব? 25। তেনেকে আমি পাৰো গসা উলিয়াবলৈ। বা আমি এনেকৈ ক'ব পাৰো এই দুটা 5ৰ পৰা এটা মিলিছে, আকৌ এই দুটাৰ পৰা এটা মিলিছে, আৰুতো একো মিলা নাই, গতিকে 5 পূৰণ 5 25। অৰ্থাৎ সৰ্বাধিক কিমানটা থোপত প্ৰদৰ্শন কৰিব পাৰিব? 25টা থোপত, যিটো নেকি অপশ্যন চিত আছে, 25টা থোপত, অপশ্যন চি। কুৱেশ্যন নম্বৰ 3, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ।
দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান অৰ্থাৎ দুডাল ৰছী আছে এডাল ৰছী 64 cm আৰু এডাল হৈছে 80 cm অলপ দীঘল আৰু আমাক কৈছে যে দুইডাল ৰছীৰ পৰা সমান দৈৰ্ঘ্যৰ কাটিব লাগে অৰ্থাৎ আমি যদি ইয়াৰ পৰা 5 কাটো ইয়াৰ পৰা 5 কাটিব লাগিব ইয়াৰ পৰা যদি আমি 10 কাটো ইয়াৰ পৰা 10 কাটিব লাগিব তেনেকে কটাৰ পিছত কিন্তু অকণো ৰৈ যাব নালাগে দুইডাল ৰছীৰ পৰা তেতিয়াহ'লে সৰ্বাধিক দৈৰ্ঘ্য কিমান কাটিব পৰা যাব এটা 64 আৰু 80 যদি আছে আমি 2 সেন্টিমিটাৰ কে কাটিলেও ৰৈ নাযায় কিন্তু আৰু 64 ক 2 ৰে ডিভাইড যায় 80 কো 2 ৰে ডিভাইড যায় কিন্তু আমাক কৈছে যে সৰ্বাধিক দৈৰ্ঘ্য কিমান তো সৰ্বাধিক দৈৰ্ঘ্য যদি উলিয়াব কৈছে তেতিয়াহ'লে আমি কি কৰিব লাগিব HCF উলিয়াব লাগিব সেম আমাক কোৱেশ্চনত হেইটোৱে হিন্ট দিছে যে সৰ্বাধিক দিছে তেতিয়াহ'লে আমি কি উলিয়াব লাগিব HCF কাৰ 64 আৰু 80 64 ক যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙো 2 ৰে 32 বাৰ যাব পুনৰ 2 ৰে 16 বাৰ যাব 2 ৰে আকৌ 8 বাৰ যাব 8 ক 2 ৰে আকৌ 4 বাৰ যাব আৰু 4 ক আকৌ 2 ৰে 2 বাৰ যাব আৰু তো না যায় আখিক যদি আমি কৰো মই ইয়াত লিখি লৈছো আখিক যদি হয় 2 ৰে 40 বাৰ যাব 40 ক আকৌ 2 ৰে কেবাৰ যাব 20 বাৰ 20 ক আকৌ 2 ৰে 10 বাৰ যাব 10 ক আকৌ 2 ৰে 5 বাৰ যাব অৰ্থাৎ ইয়াত 2 কেইটা পাইছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 2 ইয়াত 6টা পাইছো আৰু ইয়াত এটা দুটা তিনিটা চাৰিটা 4টা 2 এটা 5 তো গখাও হলে তো মিলিব লাগিব গতিকে 5ৰ কামে নাই আৰু 2 ইয়াত আছে 6টা ইয়াত আছে 4টা আমি আটিতকৈ কমটো লম অৰ্থাৎ 2 to the power 4 2 to the power 4 হলে 2 into 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 যেটো নেকি অপশন সি আছে 16 ঠিক আছে কোৱেশ্চন নম্বৰ 4 এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহে কোৱেশ্চনটো কি কৈছে যে 306 আৰু 657ৰ গখাও দিয়া আছে 9 অৰ্থাৎ নাম্বাৰ আছে এটা নাম্বাৰ হৈছে 306 আমি এ ধৰি লৈছো এটা নাম্বাৰ হৈছে বি আমি ধৰি পিনে 657 বুলি ধৰি লৈছো আৰু HCF কিমান HCF হৈছে 9 আমাক উলাব লাগে LCM এটা সূত্ৰ আছে তোমালোকে নিশ্চয় পাইছা যে যদি দুটা সংখ্যা আমি পূৰণ কৰো সংখ্যা দুটা কি 306 আৰু 657 যদি দুটা সংখ্যা পূৰণ কৰো 306 আৰু 657 যদি আমি পূৰণ কৰো তেতিয়া হলে আকৌ LCM আৰু HCF ৰ পূৰণ কৰিলেও হিমানে পোৱা যাব আমি যদি দুটা সংখ্যা পূৰণ কৰো আৰু তাহাতৰ যদি লসাগু আৰু গসাও পূৰণ কৰো অৰ্থাৎ LCM আৰু HCF পূৰণ কৰো তেতিয়া হলে সংখ্যা দুটাৰ পূৰণফল আৰু লসাগু আৰু গসাৰ পূৰণফলো সমান হয় কেনেকৈ চোৱা ফৰ এক্সাম্পল এটা সৰু নাম্বাৰ এটা ধৰিছো 4 আৰু 6 ধৰিছো আমি এটো প্ৰমাণ কৰি চাও কেনেকুৱা 4 ক যদি আমি মৌলিক উৎপাদকত ভাঙো তেতিয়া হলে 2 পূৰণ 2 হ'ব 6 যদি ভাঙো 2 পূৰণ 3 হ'ব LCM কি হ'ব লসাগু 2 দুটা আছে সবতকে বেছি থকাটো লব লাগিব আৰু যেটো নেকি এক্সট্ৰা আছে হেটো লব লাগিব অৰ্থাৎ লসাগু কিমান হ'ব 2 দুগুণ 4 4 3 গুণ 12 গসাও কিমান হ'ব যেটো মিল আছে হেটো লব লাগিব অকল 2 এটা মিল আছে গতিকে 2 হ'ব এতিয়া সংখ্যা দুটা কি কি আছে 4 আৰু 6 4 আৰু 6 পূৰণ কৰিলে কিমান হয় 24 লসাগু আৰু গসাও পূৰণ কৰিলে কিমান হয় লসাগু পাইছিলো 12 আৰু গসাও পাইছিলো 2 অৰ্থাৎ 12 আৰু 2 পূৰণ কৰিলো 24 তেতিয়া হলে আমি কি পালো যে সংখ্যা দুটা পূৰণ কৰিলে যি ওলাই সংখ্যা দুটা লসাগু আৰু গসাও পূৰণ কৰিলেও একে ওলাব তেনেকে ইয়া 24 24 ওলালে ইয়াতো আমাৰ কথা একে হ'ব যদি আমি 306 আৰু 657 পূৰণ কৰো ঠিক হেদৰে গসাউৰ লগত লসাগু পূৰণ কৰিলে সমান হ'ব কিন্তু লসাগুটো আমি নাজানো গতিকে লসাগু উলিয়াবলৈ এটা সূত্ৰ কি আছে যে যদি আমি LCM উলিয়াব লগিয়া হয় আৰু দুটা সংখ্যা যদি দিয়া আছে ওপৰত সংখ্যা দুটা পূৰণ কৰিম আৰু তলত কি লিখিম গসাউ কিমান আছে 9 ঠিক আছে সংখ্যা দুটা পূৰণ কৰি আমি গসাউৰে হৰণ কৰি দিব লাগিব আমি যদি পূৰণ নকৰাকৈ কটাগুটি যদি কৰিব পাৰো কটাগুটি কৰি লও 9 ৰে 65 কেবাৰ যাব 9 7 গুণ 63 2 থাকিব 27 9 3 7 অৰ্থাৎ 73 বাৰ এটা 306 আৰু 73 পূৰণ কৰিব লাগিব
3 6 গুণ 18 8 থাকিব কিমান 1 ইয়াত 3 0 0 1 হ'ব 3 3 গুণ 9 ঠিক সেইদৰে 7 6 গুণ 42 আৰু 7 3 গুণ 21 8 3 9 তাহলে 13 3 কৰিলে 1 2 22338 কি হ'ব 22338 যেটো নেকি অপচন এত আছে 22338 ঠিক আছে গতিকে এনেকুৱা যদি অংক আহে যদি গখাও আৰু লখাও দিয়া থাকে আৰু তাৰে মাজত কি কয় দুটা সংখ্যা দিয়া থাকে আৰু তাৰে মাজত যিকোনো এটা দিয়া থাকে হয় লখাগু দিয়া আছে বা হয় গখাও দিয়া আছে তেতিয়া হলে লখাগু উলিয়াবলৈ হলে আমি গখাউৰে হৰণ কৰি দিম আৰু গখাও উলিয়াবলৈ হলে লখাগুৰে হৰণ কৰি দিম ঠিক আছে গতিকে সূত্ৰটো লিখি লবা তোমালোক কোৱেশ্চন নম্বৰ 5 এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা সময়তে একেটা দিশতে যাত্ৰা আৰম্ভ কৰিছে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ হ'ব ঠিক আছে ধৰি লৈছে এখন খেলপথাৰ আছে এনেকুৱা বৃত্তাকাৰ ইয়াত সোনিয়াই আৰম্ভ কৰিছে একেটা বিন্দুৰ পৰা গৈছে আৰু লগতে কোন গৈছে সোনিয়াৰ লগত ৰবি গৈছে একেটা বিন্দুৰ পৰা সোনিয়াই এপাক মাৰিবলৈ কিমান সময় লাগে 18 মিনিট লাগে বুলি কৈছে মানে এইটো বিন্দুৰ পৰা আকৌ পুনৰ একেটা বিন্দুত আহিবলৈ 18 মিনিট লাগে আৰু ৰবিৰ লাগে কিমান মিনিট 12 মিনিটত পাই যায় একেলগে তেওঁলোকে আৰম্ভ কৰিছিল যাত্ৰা আকৌ কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব বুলি কৈছে একেলগে মানে দুইটা থাকিব লাগিব অকলে নহয় দুইটা আকৌ একেটা বিন্দুত লগ লাগিব কিমান মিনিট পিছত যদি তেনেকুৱা অংক দিয়ে যে কিমান মিনিট পিছত পুনৰ একেটা বিন্দুতে লগ লাগিব কিমান মিনিট পিছত পুনৰ একেলগে বাজিব ঘন্টা তেনেকুৱা যদি কোৱেশ্চন দিয়ে সদায় মনত থবা আমি এলসিএম উলিয়াম অৰ্থাৎ আমি লখাগু উলিয়াম এটা লখাগু উলিয়াবলৈ হলে প্ৰশ্নত কি দিয়া আছে আমাৰ তথ্য আমাক দিয়া আছে এটা আছে 18 মিনিট আৰু এটা দিয়া আছে 12 মিনিট অৰ্থাৎ 18 আৰু 12 আমি লখাগু উলিয়াম তো 18 12 আমি প্ৰাইম ফেক্টৰাইজেচনত ভাঙিব পাৰো বা এটো মুখে মুখে ওলাই আছে লখাগু মানে কি পূৰণফল বিলাক কৰি গলে জিটো এনেকৈ আটিতকৈ সৰু গুণিতকত মিলিব সাধাৰণ গুণিতক যে 12 ৰ গুণিতক কি হ'ব 12 2 বাৰং 24 3 বাৰং 36 18 গুণিতক 18 গুণ 18 2 18 36 এই 36 মিলিয়ে গৈছে গতিকে এইটো কি হ'ব 36 মিনিট পিছত আকৌ লগ লাগিব অপচন এ বা আমি এনেকৈ কৰি চাব পাৰো চোৱা 18 যদি আমি কৰো 2 9 গুণ 18 3 3 গুণ 9 এটা 18 হলে 2 পূৰণ 3 পূৰণ 3 আৰু 12 হলে 2 6 গুণ 12 2 3 গুণ 6 অৰ্থাৎ 2 পূৰণ 3 ইয়াত 2 কেইটা আছে এটা ইয়াত দুটা আছে অৰ্থাৎ আমি দুটা 2 লব লাগিব বেছি থকাটো ইয়াত 3 এটা আছে ইয়াত দুটা আছে আমি বেছি থকাটো লব লাগিব 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 36 36 পালো গতিকে এইটো মুখে মুখে ওলাই আছে লখাগু আসলতে কি হয় লখাগু হয় যিবিলাক পূৰণফল সংখ্যা দুটা আছে 12 আৰু 18 12 আৰু 18 পূৰণফল বিলাক আমি উলিয়াম কত গৈ পিনে দুইটা একেলগে লগ লাগিব 12 যেনেকৈ ধৰাই লৈছো 12 খোজকাঢ়ি গৈ আছে জপিয়া এই 12ত জপিয়াব আকৌ 24ত জপিয়াব আকৌ 36ত জপিয়াব 18 জপিয়াব 18ত আকৌ 36ত অৰ্থাৎ 36ত দুইটা একেলগে লগ পাব তেনেকৈ আমি উলিয়াব পাৰো লখাগু Question number 6 এটা ৰেজিমেন্টত থকা সৈন্যবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান হাৰিত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমান জন অতি কমে কৈছে অৰ্থাৎ হিন্ট কি দিছে যে অতি কম হলে কি হয় লয়েষ্ট মানে এলসিএম অতি কম বুলি কলে সদায় কি হ'ব এলসিএম উলিয়াব লাগিব কাৰ 15 20 আৰু 25 15 3 5 গুণ 15 20 হলে 2 2 গুণ 20 2 5 গুণ 2 আৰু 25 হলে 5 5 গুণ 25 অৰ্থাৎ 15ক আমি 3 পূৰণ 5 লিখিব পাৰো 20ক আমি 2 পূৰণ 2 পূৰণ 5 লিখিব পাৰো আৰু 25ক 5 পূৰণ 5 লিখিব পাৰো এলসিএম কি হ'ব আটিতকৈ বেছি থকাটো লম ইয়াত 2 আটিতকৈ বেছি দুটা আছে বাকিবোৰত নাই হলেও আমি দুটা 2 লম 5 সবতকৈ বেছি কত আছে তলত আছে দুটা আছে এইটো লম আৰু 3 এটা থাকি গৈছে 3টো লম গতিকে এলসিএম কি হ'ব 2 গুণ 4 4 5 গুণ হ'ব 20 20 5 গুণ হ'ব 100 100 3 গুণ 300 অৰ্থাৎ 300 জন তাত সৈন্য আছে অতি কমে ঠিক আছে 300 জন থাকিব লাগিব অপচন এ Question number 7 এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে আৰু
তাৰ কিমান মিনিট পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এটা 18 সেকেন্ড পিছে পিছে বাজি আছে মানে 18 সেকেন্ডত বাজিলে 36 সেকেন্ডত বাজিব আকৌ বাজিব 54 সেকেন্ডত ঠিক আছে 54 সেকেন্ডত তেনেকে বাজি গৈ আছে আৰু এটা 60 সেকেন্ডত বাজিলে পুনৰ 120ত বাজিব 180 সেকেন্ডত বাজিব তেনেকে গৈ গৈ এটা সময়ত দুইটা ঘণ্টা একেলগে বাজিব আৰু সেই সময়টো আমাক ক'ব লাগে যে কিমান সময় পিছত বাজিব গতিকে তেনেকুৱা অংকত আমি সদায় কি উলিয়াম আমি উলিয়াব লাগিব এলসিএম লসাগু কাৰ উলিয়াম 18 আৰু 60 কেনেকে উলিয়াম মৌলিক উৎপাদক পদ্ধতিত উলিয়াব পাৰো তেনেকে আদাৰৱাইজ আমি একেলগে কৰি উলিয়াব পাৰো আগতে আমি মৌলিক উৎপাদকত উলিয়াইছো এতিয়া একেলগে উলিয়াও 18 আৰু 60 প্ৰথমতে আমি মৌলিক সংখ্যাৰে হৰণ কৰিম যেনেকে 2 3 5 7 তেনেকে হৰণ কৰি যাম 2 ৰে হৰণ কৰিলে 2 9 গুণ 18 2 30 হৰণ কৰিলে 60 পুনৰ আমি 2 ৰে কৰিব পাৰো বা 3 ৰে কৰিব পাৰো 3 ৰে কৰিলে 9 3 বাৰ যাব 30ক 10 বাৰ আকৌ 3 ৰে তো না যায় 2 3 ৰে যদি 3 কৰো এবাৰ হল 10ক না যায় 10 থাকিব লসাগু হলে একো কথা নাই মুঠতে মৌলিক সংখ্যাৰে হৰণ কৰি গলে হল 2 ৰে 1ক না যাব 10ক 5 বাৰ এতিয়া গুটেই কিটা পূৰণ কৰি দিলে যেটো আনসাৰ হ'ব এইটো হ'ব ঠিক আছে এতিয়া গুটেই কিটা যদি আমি পূৰণ কৰো 2 3 গুণ 6 6 3 গুণ 18 18 2 গুণ 36 আৰু 36 5 গুণ কিমান হ'ব 5 গুণ 30 শূন্য উপৰিলে 3 5 গুণ 18 180 সেকেন্ড 180 সেকেন্ড কিন্তু ইয়াত আৰু এটা কথা আছে কোৱেশ্চনটো চোৱা কোৱেশ্চনটোত কৈছে যে কিমান মিনিট পিছত দেখিছা কোৱেশ্চনটো কিমান মিনিট বুলি কৈছে আমি লসাগু পালো 180 আৰু 180 সেকেন্ড আছিল ইয়াত 18 সেকেন্ড আৰু ইয়াতো সেকেন্ড গতিকে 180 সেকেন্ড বুলি ক'ব পাৰো গতিকে 180 আছে বুলি সিলেক্ট কৰি নিদিবা কোৱেশ্চনটো ভালদৰে পঢ়ি লবা কিমান মিনিট বুলি কৈছে 180 সেকেন্ডত কিমান মিনিট হয় 60 সেকেন্ডত 1 মিনিট হলে 180 সেকেন্ডত 3 মিনিট গতিকে অপচন হ'ব বি 3 মিনিট গতিকে তেনেকুৱা ধৰণে কোৱেশ্চন অলপ ঘূৰাই দিব পাৰে 180 পাই পিনে 180 সিলেক্ট কৰি নিদিবা অলপ চাই লবা যে কি সুধিছে ওকে 3 মিনিট এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এটা আছে দুদিন আৰু এটা হৈছে 3 দিন অৰ্থাৎ 2 আৰু 3 ৰ লসাগু 2 আৰু 3 ৰ লসাগু দুইটা মৌলিক সংখ্যা লসাগু উলিয়াবলৈ হলে পূৰণ কৰি দিলে হয় 6 অৰ্থাৎ 6 দিন মূৰে মূৰে একেলগে বজাব এটা 30 দিনত কেইবাৰ বজাব যদি 6 দিন মূৰে মূৰে হয় তে 30 দিনত হলে 6 ৰে হৰণ কৰিলে ওলাব অৰ্থাৎ 5 বাৰ 6 দিন মূৰে মূৰে বজাব 6 দিনত বজালে আকৌ 12 দিনত আকৌ 18 দিনত আকৌ 24 দিনত আকৌ 30 দিনত 5 বাৰে হল গতিকে এমাহত কেইবাৰ বজাব তেওঁলোকে দুইটা অনাতাঁৰ কেন্দ্ৰ একেলগে 5 বাৰ Question number 9 336 আৰু 54 লসাগু দিছে 3024 গসা উলিয়াব কৈছে অলৰেডি কৈছো যদি তেনেকুৱা ধৰণৰ অংক আহে ওপৰত সংখ্যা দুটাৰ পূৰণফল সূত্ৰটো কি সূত্ৰটো হৈছে ওপৰত আমি সংখ্যা দুটাৰ পূৰণফল লিখিব লাগিব সংখ্যা দুটাৰ পূৰণফল আৰু আমাক কি দিয়া আছে গসা উলিয়াব দিছে হয় নে তেতিয়াহলে তলত কি উলিয়াব লাগিব লসাগু লিখিব লাগিব কাৰণ লসাগুহে আছে প্ৰশ্নত উলিয়াব লাগে গসাও লসাগু কিমান আছে 3024 আৰু সংখ্যা দুটা কি আছে 336 into 54 যদি আমি কটাকুটি কৰো তেতিয়াহলে কিমান ওলাব যদি আমি ইয়াত কাটো 336 ৰে 3024 9 ৰে কাটিলে 9 গুণ 54 4 কৰিলে 5 9 3 গুণ 27 5 32 2 হাতত 3 9 3 গুণ 27 আৰু 336 ৰে 3024 কাটিলে 9 বাৰ যাব আর 9 রে যদি 6 কাটো 6 গতিকে গসাও কিমান হ'ব 6 হ'ব এটো কটাগুটি তোমালোকে চাই লবা মই একেবাৰে কৰি দিলু তোমালোকৰ যদি অসুবিধা হয় তোমালোকে 2 ৰে 3 ৰে তেনেকে কৰি চাব পাৰা ঠিক আছে গতিকে অপচন কোনটো হ'ব বি 6 আজি লাষ্ট কোৱেশ্চন দুটা সংখ্যা লসাগু আৰু গসাও ক্ৰমে 23460 আৰু 2 তাৰে এটা সংখ্যা 510 হলে আনটো কিমান ইয়াত আকৌ আনটো সংখ্যা কৈছে ইয়াতে একে হ'ব কি কয় সূত্ৰবিলাক প্ৰায় একেই যদি আনটো সংখ্যা উলিয়াব হয় ধৰি লৈছো LCM দিয়া আছে কি লসাগু আৰু গসাউ LCM 23460 আৰু HCF দিয়া আছে কিমান 2 এটা সংখ্যা ধৰি লৈছো a কিমান দিয়া আছে 510 b উলিয়াব লাগে তো প্ৰশ্নৰ আগৰ প্ৰশ্নটো যেনেকুৱা নিয়ম আছিল তেনেকুৱা নিয়ম আগতে আমি লসাগু
উলিয়াবলৈ হলে গসাউ তলত লিখো, গসাউ উলিয়াবলৈ হলে লসাগু তলত লিখো, নহয় জানো? ইয়াত কি হৈছে, এটা সংখ্যা যদি উলিয়াবলৈ হয় ওপৰত এলচিএম ইনটু HCF, অৰ্থাৎ লসাগু আৰু গসাউৰ পূৰণফল HCF দেই, HCF নহয় HCF। ওপৰত লসাগু পূৰণ গসাউ লিখিব লাগিব আৰু তলত এটা সংখ্যা কি এ বুলি ধৰি লৈছো। এলচিএম কিমান আছিলে? এলচিএম আছে 2 3 4 6 0, HCF কিমান 2 আৰু ইয়াত 510। যদি আমি ইয়াত কটাকটি কৰো, শূন্যৰে শূন্যক যাব, তাৰপিছত যদি আমি 2ৰে কৰো, 2ৰে তো 51ক নাযায়, 51ৰে ডাইৰেক্ট 23460 যাব। কেইবাৰ যাব 23460, আমি চাই লওঁ। 2346 2346ক 51ৰে যদি আমি 5 বাৰ কৰো তেতিয়াহলে 250 হ'ব, হয় নাই? 4 বাৰ কৰিলে 4 গুণ 4 4 5 204, 0 নামিব, 3 নামিব, এফালে 6 নামিব। তাৰপিছত যদি আমি 6ৰে কৰো, 6 গুণ 6 6 5 গুণ 30, অৰ্থাৎ 46 বাৰ যাব 51ৰে ইয়াক 46 আৰু 2 ইনটু কৰিলে কিমান হ'ব? 200 গুণ 12, 2 কৰিলে 2 4 গুণ 8, 92। এইটো নেকি অপশ্যন চি আছে 92। ঠিক আছে, গতিকে তেনেকুৱা যদি কুৱেশ্যন আহে যে দুটা সংখ্যা দিয়া থাকিব পাৰে, লসাগু দিয়া থাকিব পাৰে গসাউ উলিয়াবলৈ, তেতিয়াহ'লে আমি লসাগুক সংখ্যা দুটা পূৰণফলেৰে হৰণ কৰিম। সূত্ৰকেইটা তোমালোকে লিখি ল'বা। যদি লসাগু উলিয়াবলৈ দিয়ে গসাউৰে হৰণ কৰিব লাগিব। তাক সংখ্যা দুটাৰ পূৰণফলক, অৰ্থাৎ a ইনটু b। সংখ্যা দুটা আমি যদি a বা b ধৰো, a ইনটু b। যদি গসাউ উলিয়াব দিছে তেতিয়াহ'লে আমি লসাগুৰে হৰণ কৰিব লাগিব। তাক হৰণ কৰিম, একেই সংখ্যা দুটাৰ পূৰণফল। যদি কোনো এটা সংখ্যা উলিয়াব লাগে, এটা সংখ্যা দিয়া আছে আনটো সংখ্যা, ধৰি লৈছে a উলিয়াব লাগে, তেতিয়াহ'লে কি হ'ব? HCF ইনটু LCM, অৰ্থাৎ লসাগু আৰু গসাউ পূৰণ কৰি আন এটা সংখ্যাৰে হৰণ কৰিব লাগে। বা যদি b উলিয়াব দিয়ে তেতিয়াহ'লে a ৰে হৰণ কৰিব লাগিব, অৰ্থাৎ এটা সংখ্যাৰে হৰণ কৰিব লাগিব। এই সূত্ৰটো লিখি ল'বা, একেবাৰে সহজ। লসাগু আৰু গসাউ দিয়া আছে, এই দুটা পূৰণ কৰি এটা সংখ্যাৰে হৰণ কৰি দিবা, আনটো সংখ্যা পাই যাবা। ঠিক আছে, গতিকে আজি এই 10টা কুৱেশ্যনে আছিলে। আমি LCM আৰু HCFৰ পৰা চালো, আৰু LCM আৰু HCFৰ পৰা কুৱেশ্যন আহিবই লসাগু আৰু গসাউৰ পৰা। যিকোনো ধৰণৰ পৰীক্ষাতে আহে, লাগিলে বৰ্ড এক্সামে দিয়া, তোমালোকে মেট্ৰিকৰ এক্সামে দিয়া, কম্পিটিটিভ এক্সামে দিয়া, আগন্তুক যি ADR এক্সাম আছে তাতো আহিব। ঠিক আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামতে আহে। গতিকে আজি কুৱেশ্যন কেইটা বৰ এটা টাফ নাছিলে, একেধৰণৰ কুৱেশ্যনে আছিলে। আশা কৰিছো ভিডিঅ'টো ভাল পাইছা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, আৰু PDF টো ল'বলৈ RGT_অধ্যান সেইটোত গৈ ভিজিট কৰি লৈ ল'ব পাৰিবা, মই তাত শ্বেয়াৰ কৰি দিম বাৰু।